কৈছোঁ 5টা বজাত আমি এটা ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ তামিলনাডুৰ কন্যাকুমাৰী কলাচল জেগা ঠাইলৈ যাম। অলৰেডি মই গাড়ীখন আনিলোঁ, বিশেষকৈ মোৰ কাৰণে এতিয়া এখন KTM সাজু আছে। এই KTMত যাম, দেখাই দিছোঁ। এই KTMত গৈ মই সাগৰৰ মই আহি বৰ্তমান ডাঙৰ ফেৰী বুলি ক'ব লাগিব, বহুত ভাগ পাইছোঁহি য'ত মাছ ধৰে। এইবিলাকেই হৈছে, বেছি দূৰ যাব নোৱাৰিম চাগে। হয়তো ইয়াত এইবিলাক চিহ্ন দি থৈছে, দেখিছে চাগে নিশ্চয়। এইবিলাক চিহ্নৰ পৰা মানে ছ'চিয়েল ডিষ্টেঞ্চিং যোনটো শব্দ প্ৰকাশ কৰিছিলে, উক্ত শব্দটো প্ৰত্যেকটোৱে মানি চলিছে। তথাপিও আশা কৰিছোঁ মই কিমান ভিতৰলৈ যাব পাৰোঁ, এইটো চেক কৰি মেলি মই ইয়াত আপোনাৰ প্ৰতিটো পুৰা পৰিস্থিতি মই ঘূৰাই দিছোঁ। চাওঁ মানে এইটো ইয়াত আছে চাগে কিমান মিনিমাম। মই অলপ আগত সুধিছিলোঁ এজন ব্যক্তিক, ইয়াত সৰু বোট অলপ আগত যোনটো দেখাই গৈছিলোঁ তাত আছে আপোনাৰ 1200খন আছে। বোটটো 700 কিবাখন আছে। ইমান সঠিক তথ্য পোৱা নাই ইয়াৰ। যদি মই কথা পাতিব পাৰিলোঁহেঁতেন, তেতিয়া নিশ্চয় সবিশেষ জানিব পাৰিলোঁহেঁতেন। ইয়াত আছে আপোনাৰ বহিৰাজ্যৰ বহুত ল'ৰা আছে। ল'ৰা আমাৰ অসমৰ পৰাই কম আছে, বেছিকৈ আছে আপোনাৰ কলকাতাৰ ল'ৰা আছে, কলকাতাৰ আছে, ছত্তীশগড় আছে। আৰু তামিল লোকেল মানুহ থাকিবই লাগিব বাধ্যতামূলক। এইবিলাকে হৈছে বহুত মাছ ধৰিবলৈ যোৱা অতি দেশৰ ফালে উঠিবলৈ অকণমান সাহসো হোৱা নাই, হ'লেও উঠিম। বিশেষকৈ এতিয়া আৰু সময়ো বহুত নাটনি। মই ইয়াৰ পৰা মিনিমাম 30 কিলোমিটাৰ যাব লাগিব। আৰু সন্ধিয়া 7টা বজাৰ মানে কি আৰু প্ৰায় 7টা বজা বুলি নহয়, 5টা বজাৰ পৰা ইয়াত গাড়ী চাড়ী বন্ধ কৰি দিয়ে। যাম, চেষ্টা কৰিম। নহ'লেও ইয়াত মোৰ লগৰ ল'ৰা আছে, তেখেতলোকৰ ৰুমত গৈ পেলাই দেখাবলৈ মানে মোৰ তাত ড্ৰোন নাই। ড্ৰোন থকাহেঁতেন মই ড্ৰোনৰ সহায়ত সম্পূৰ্ণ ওপৰৰ পৰিস্থিতিটো দেখাই দিলোঁহেঁতেন, মানে ইয়াত ছিষ্টেমটো কিমান আছে সেই গতিকেলৈ। তথাপিও মই কৰি আহিছোঁ। বাগৰি যাওঁ বুলি ভয় ন, সাঁতুৰিবলৈ নাজানো, মিছাকৈ যাওঁ, সাঁতুৰিবলৈ জানো বাৰু দেই। জানিলেও এইবিলাক দেখিছে কিমান ব্যক্তিয়ে ভাবে চাগে সাগৰত মাছ হয়তো বহুত আচান জালত পেলাই মাছটো ধৰিম, সেইটো নহয়। চ' ইয়াত এনেকৈ ৰাখোঁতেই দেখিছে নাই, চ' সাগৰৰ গঁৰাল মানে যোনটো এটা পাৰ্কিং বনাইছে, পাৰ্কিঙতে ইমান হিলি আছে। সাগৰৰ মাজত কিমান মৰাত্মক ঢৌ উঠিব, সেইটো যদি অকণমান যদি ভাবি চাই ন, ভাল লাগিব মানে কি এনেকৈ মনত ভাবি থাকিয়ে থাকে, কিন্তু অকণমান মনত কিবা হ'ব এইটো নহয়। আৰু দ্বিতীয়তে আৰু এটা বস্তু দেখাবলৈ মই চেষ্টা কৰিম। এই ইয়াত দেখি আছে নতুনকৈ আকৌ এটা বনাই আছে, এইটো মানে কি পৰিস্থিতিটো বহুত ডাঙৰ কৰিব। লকডাউনৰ বাবে এইবিলাক বহুত বৰ্তমান যাবলৈ পৰা নাই। এইফালে অলৰেডি গেট বন্ধ, এইখন গেট বন্ধ। আৰু এনেকৈ 3খন গেট আছে, এনেকৈ বহুত আছে যাবলৈ, দেখাবলৈ। কিন্তু মই ইমান দূৰলৈ নাযাওঁ আৰু আকৌ এদিন নেক্সট টাইম আহিম ইয়াৰ আগৰ ডোখৰ ভিডিঅ' দেখাবৰ বাবে। আশা ৰাখিছোঁ ইমানতে আজি মোক কিবা কৰিব বুলি। নাজানো আৰু ইমান স্পীড, তথাপি নতুন ফাৰ্ষ্ট টাইম আহিছোঁ। ইমানতে, অ'কে, বাই বাই, নেক্সট ভিডিঅ'ত।